প্ৰকাশিত হৈছে এই ৰামে ভকতে যতে ক গাৱৈ গুণ নামচয় তাৰ মালা গান্থিয়া পিন্ধন্ত কৃপাময়। এতিয়া সমাজ বিশেষে সাম্প্ৰতিক সময়ত আমি প্ৰত্যেকৰে দৃষ্টিগোচৰ হয় যে এজন ভকত হ'বলৈ যোৱাৰ লগে লগে সমাজ বিশেষে একোধাৰিকৈ মালা গ্ৰহণ কৰা যায়। সেই মালাৰ নামো আছে সৰু মালা, মাজু মালা, বৰমালা। এইটো হ'ল দেখাচাৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘ নামৰ ভক্তি পঢ়াশালী ভাগিত মাত্ৰ দেখা যায় নামমালা জপ কৰা। এই শাস্ত্ৰসন্মত বৰ্তমান পদে ক'লে ভকতে যতে ক গাৱৈ গুণ নামচয়। এজন ভকতে যিমানে যিমানে কৃষ্ণ গোসাঁইৰ নিৰ্গুণ নাম আশ্ৰয় কৰি থাকিব, মনৰ ভাৱনাযুক্ত হৈ পদ্ম মুখখন্তে বা কায়ৰ দ্বাৰা যিমানে যিমানে আশ্ৰয় কৰিব, সেই নামৰ এপাহি এপাহি ফুলৰ জৰিয়তে কৃপালু ভগৱন্ত পুৰুষে তেওঁৰ শৰীৰত মালা স্বৰূপত পৰিধান কৰে। তাকে কোৱা হৈছে নাম মালা, তাৰ মালা গান্থিয়া পিন্ধন্ত কৃপাময়। কিন্তু সমাজ ব্যৱস্থাত তাৰ ওলোটাটোহে দেখা যায়। ভগৱন্তই নাম মালা পিন্ধে, ভকতে আশ্ৰয় কৰে নাম, তাৰ মালা ভগৱন্তই পিন্ধে। আৰু আমাৰ সমাজত সাম্প্ৰতিক সময়ত একোজন ভকতৰ শিৰত বা ভকতৰ গলতহে কিন্তু সেই কিবা গুটিৰ কাঠৰ একোধাৰি মালা পৰিধান কৰি থকা দেখা যায়। গতিকে শাস্ত্ৰই কৈছে এটা, আৰু আপুনি আমি সংসাৰত ভাগৱত পঢ়ি পঢ়ি তাৰ নিয়মটো পালন কৰিছোঁ কিন্তু অন্য এটা। এনেধৰণে প্ৰকাশ কৰি ব্যাসদেৱৰ আগত দেৱৰ্ষি নাৰদে প্ৰকাশ কৰিছে অ হেন জানি ব্যাসঋষি তুমি সৰ্বজান নিৰিমিয়ক শাস্ত্ৰ কৃষ্ণ চৰিত্ৰ প্ৰধান। ব্যাস, তুমিতো সৰ্বজানন্তা, কিয়নো তুমিও ভগৱন্তৰ ২৪টি অৱতাৰৰ এক অংশ অৱতাৰ, আৰু আমিও ভগৱন্তৰ ২৪ অৱতাৰৰ এক অংশ অৱতাৰ নাৰদ। ইতিমধ্যে প্ৰকাশিত হৈ আহিছে পদবন্দে। গতিকে তুমিও সৰ্বজানন্তা, কিন্তু কিবা এটা খেলি মেলি হ'ল, যাৰ বাবে